হেল্ল' এভৰিৱান, আজি বনাব লৈছোঁ মুৰ্গী মাংস। এয়া মুৰ্গী মাংসখিনি ল'লোঁ। তাৰপিছতে এই আদা নহৰু পেষ্ট বনাই লৈছোঁ। তাৰপিছত পিঁয়াজ কাটি লৈছোঁ। তাৰপিছতে আলু দুটা কাটি লৈছোঁ। কাটি পিনি পিঁয়াজখিনি ভাজি লৈছোঁ কেৰাহীত। ভাজি লৈ তাৰপিছতে অলপ টাইম লৰাই এনেদৰে লৰোৱাৰ পিছত মই তাৰপিছত ইয়াত দিম মাংসখিনি দি অলপ টাইম লৰাম পিঁয়াজৰ লগত একেলগে সমানে মিলি যোৱালৈকে ভালদৰে লৰাই ল'ম। লৰোৱাৰ পিছত দিম নিমখ, তাৰপিছত দিম হালধি, তাৰপিছতে ভালদৰে লৰাই ল'ম মাংসখিনি। তাৰপিছতে আদা নহৰু পেষ্টটো দি দিছোঁ। দিয়াৰ পিছত আৰু ভালদৰে লৰাম। তাৰপিছত মাংসই পানী এৰিছে। তাৰপিছত লৰাই থাকিলে আলু দিম। আলুৰ লগত আকৌ মাংসখিনি মিলাম ভালদৰে লৰাই দিয়াৰ পিছত দেখিছেনে প্ৰায়খিনি হ'লেই মাংস সিজি। তাৰপিছত এতিয়া পানী দিম। পানী দিয়াৰ পিছতে দেখিছেনে ধুনীয়া হৈছে কালাৰটো, উতলি প্ৰায়খিনি হ'লেই আৰু মাংস খাবলৈ হৈ ৰেডি। তাৰপিছতে ভাত বাঢ়িছোঁ, মাংস, পিঁয়াজ, জলকীয়া এইখিনি লৈছোঁ। ৰুটিও বনালোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভাল পালে লাইক এটা কমেণ্ট এটা কৰি দিব। থেংক ইউ।